হেল্ল' এভৰিৱান, এইখিনি হৈছে পনীৰ গ্ৰেভি। কেনেকৈ বনাইছোঁ ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ। এয়া আছে বিলাহী, আদা আৰু কেঁচা জলকীয়া। বিলাহীখিনি মিক্সি জাৰ এটাত পেষ্ট কৰি ল'ম। বিলাহীখিনি পেষ্ট কৰি ল'ম। আদাটো পেষ্ট কৰি থৈছোঁ। এইটো হৈছে পনীৰ। এইখিনি বিলাহীখিনি পেষ্ট কৰি লৈ লওঁ। কেৰাহী গৰম হোৱাৰ পিছত ইয়াত দিম মই ৰিফাইন তেল। ৰিফাইন তেলখিনি গৰম হোৱাৰ পিছত ইয়াত দিম নিমখ। ৰিফাইন তেলত পনীৰ ভাজিলে পনীৰ ছফ্ট থাকে আৰু হালধি ব্যৱহাৰ নকৰোঁ। ইয়াত অকল নিমখ দি পিনি পনীৰখিনি ভাজিম। এতিয়া নিমখখিনি আৰু তেলখিনি অলপ গৰম হ'বলৈ দিম। তাৰপাছত ইয়াত মই পনীৰ দিম আৰু পনীৰ ভাজি সদায় কুহুমীয়া গৰম পানীত তিয়াই থ'ব লাগে। এইখিনি মই পনীৰ দি দিলোঁ কেৰাহীত। এইখিনি হৈছে পনীৰ মই ভাজিছোঁ। পনীৰখিনি ৰঙচুৱা হ'ব নালাগে, সামান্য ভাজিলেই হ'ব। তাৰপিছত কুহুমীয়া গৰম পানী কৰি পনীৰখিনি তাত তিয়াই থ'ব লাগিব, তেতিয়া ছফ্ট থাকিব। হালধি ব্যৱহাৰ মই কৰা নাই, অকল নিমখেৰে পনীৰখিনি ভাজিছোঁ। এইখিনি গৰম পানীত তিয়াই থ'ম। কুহুমীয়া গৰম পানীত তিয়াই থৈছোঁ। বাকী মছলাখিনি চাই লওক। এই তেলতে আকৌ শুকান জলকীয়া, তেজপাত, পাঁচফোৰণ আৰু হিং অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। হিং দিলে ফ্লেভাৰ ভাল আহে। তো আকৌ লৰাই একেখিনি তেলতে মই আকৌ এইখিনি দিছোঁ, শুকান জলকীয়া, তেজপাত আৰু পাঁচফোৰণ। এতিয়া মই ইয়াত দি দিম আদা পেষ্ট কৰি থোৱা আদাখিনি দিলোঁ। তাৰপাছত ইয়াত দিম মই বিলাহী, পেষ্ট কৰি থোৱা বিলাহী আৰু কেঁচা জলকীয়াখিনি দি দিম। এতিয়া কেঁচা জলকীয়া আৰু বিলাহীখিনি এই তেলত দিয়াৰ পিছত বিলাহীৰ কেঁচা গোন্ধ নোযোৱালৈকে ভাজি থাকিব লাগিব। যিহেতু বিলাহীৰ পৰিমাণ বেছি আছে, অকল বিলাহীতে মই গ্ৰেভিখিনি বনাম, সেইটো কাৰণে ভালকৈ ভাজি ল'ব লাগিব, নহ'লে টেঙা লাগিব খাবলৈ। বিলাহীৰ এটা টেঙা ভাৱ আছে নহয়, সেই টেঙা ভাৱটো পনীৰত উঠি আহিব। ভালকৈ ভাজি ল'ব লাগিব। বিলাহীৰ কেঁচা গোন্ধ যোৱাৰ পাছত বাকী মছলা, হালধি সেইবোৰ ব্যৱহাৰ কৰিম। সেইখিনি ভাজি লৈছোঁ। ভালকৈ ভজাৰ পাছত কালাৰটো অলপ চেঞ্জ হ'লে গম পাব আপোনালোকে বিলাহীটো ভজা হৈছে বুলি। এতিয়া ভজা হ'ল, বিলাহীখিনি তাত হালধি দিম। হালধি দি আকৌ এবাৰ লৰাই দিম ভালকৈ। এতিয়া হালধি দিয়াৰ পিছত ইয়াত দি দিম মই নিমখ। আপোনালোকে কিমান পৰিমাণৰ বনাইছে সেইটো অনুযায়ী নিমখ, হালধি এইবোৰৰ ব্যৱহাৰ কৰিব। মোৰ ডাঙৰ টেমাৰে আছিলে পনীৰ, সেইটো তাকে চাই মই ইমান পৰিমাণৰ জোখত দিছোঁ। সেইখিনি আকৌ লৰাই ভালকৈ ঢাকি দিব লাগিব। অকণমান সময় ঢাকি দিয়াৰ পাছত আকৌ পিছত বাকী সেইখিনি হৈছে জিৰা ধনিয়াৰ গুড়িখিনি দিয়াৰ পিছত অলপ পানী দি পিনি মই ঢাকি দিম। আকৌ এবাৰ লৰাই দিব লাগিব। লৰাই দি পিনি ঢাকি দিম। 2 মিনিটমান ঢাকি দিয়াৰ পাছতে বিলাহীৰ পৰা তেল এৰি আহিব। 2 মিনিটমান ঢাকি দিম। 2 মিনিটমান ঢাকি দিয়াৰ পাছত বিলাহীৰ পৰা তেল এৰি গৈছে, তাৰমানে মছলাখিনি ভজা হৈ গ'ল। বিলাহীৰ পৰা তেল এৰি আহিছে। পনীৰখিনি যিহেতু মই লোৰ কেৰাহীত বনাইছোঁ, সেইটো কাৰণে কেৰাহীটো ক'লা দেখিছে। বেলেগ কেৰাহীত বনালে লাগি ধৰে অলপ, সেইটো কাৰণে ফ্ৰাই আৰু পনীৰ মই বেছিভাগ লোৰ কেৰাহীতে বনাওঁ। লোৰ কেৰাহীত যিকোনো বস্তু বনালে সোনকালে লাগি নধৰে। এইখিনি হৈছে কাশ্মীৰী লাল মিৰ্চ পাউডাৰ, কালাৰৰ কাৰণে দিছোঁ। দিয়াৰ পিছত আকৌ এবাৰ লৰাই দিম। এতিয়া এইখিনি ভজা হৈ গ'ল। বহুত ধুনীয়া গোন্ধ এটা ওলাই আহিছে। তাৰ পৰা মছলাখিনিৰ পৰাই ইমান ধুনীয়া গোন্ধ এটা ওলাইছে। বহুত ধুনীয়াকৈ গোন্ধটো ওলাইছে। এতিয়া মই ইয়াত দি দিম আগতে তিয়াই থোৱা পনীৰখিনি।
আগত তিয়াই থোৱা পনীৰখিনি মই ইয়াত দি দিম। প্ৰথমতে পানীখিনি ধুনীয়াকৈ ঢালি লৈছোঁ, তাৰপিছত মই পনীৰখিনি লাহেকৈ দি দিম। যিহেতু এটা হাতে মই মোবাইল ধৰি আছোঁ, এটা হাতে খানা বনাই আছোঁ, সেইকাৰণে অলপ মোৰ ভিডিঅ' কৰিবলৈ অসুবিধা হৈছে, ভালকৈ দেখাব পৰা নাই। এইখিনি পনীৰ কালাৰটো ধুনীয়া আছিল, কিন্তু মোবাইলৰ কেমেৰাটোৰ কাৰণে কালাৰটো এনেকুৱা দেখিছে। শেষলৈকে চাই থাকক, তাৰপিছত চাব শেষত ভাল লাগিব কালাৰটো। এইটো হৈছে শ্বাহী পনীৰ মছলা, এইখিনি পনীৰত দি দিম। শ্বাহী পনীৰ মছলা দিয়াৰ পাছত অলপ দিম গৰম মছলা, আকৌ লৰাই দিম অলপ। লাহে লাহেকৈ লৰাব লাগে, নহ'লে পনীৰখিনি ভাঙি যাব। লৰাই দিয়াৰ পাছত এতিয়া চাওক ডাঠ হৈ আহিছে গ্ৰেভিখিনি, কেনেকৈ তেল ওলাই আছে। এতিয়া মই অলপ দিম ঘি। ঘিখিনি এনেকুৱা ডাঠ হৈ লাগি আছে। ঘিখিনি দিয়াৰ পাছত আকৌ অলপ লৰাই, তাৰপিছত মই ইফালে আগতে মই কেঁচা জলকীয়া দুডোখৰকৈ কাটি থৈছিলোঁ। শেষত কেঁচা জলকীয়া দিলে তাৰো এটা বেলেগ ফ্লেভাৰ আহে। সেইখিনি কেঁচা জলকীয়া টুকুৰা দি পিনি মই পনীৰখিনি নমাই ল'ম। মোৰ পনীৰ গ্ৰেভি হৈ গ'ল। এইখিনি চাওক পনীৰ গ্ৰেভি ধুনীয়াকৈ মোৰ খিৰিকীৰ কাষৰ পৰা চাওক ৰ'দ সোমাই আছে। ৰ'দত চাওক পনীৰখিনি কেনেকুৱা লাগিছে। পনীৰখিনি চাই কেনেকুৱা লাগিলে, ভাল লাগিলে কমেণ্টত জনাব। ৰেচিপিটো কেনেকুৱা আছে নজনাবলৈ নাপাহৰিব। বাই বাই।